গুৱাহাটীত ৮৫ লাখ প্ৰাইজ মানিৰ আন্তৰ্জাতিক বেডমিণ্টন টুৰ্ণামেণ্ট সৰু সজাই লৈ আহিছে ২৩খন দেশৰ ছাটলাৰ। অসম বেডমিণ্টন সন্থাৰ মহা আয়োজন। যোৱা ৩ ডিচেম্বৰৰ পৰা সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ইউনেক্স ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ 100 আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা। ভাৰতীয় বেডমিণ্টন সন্থাৰ অধীনত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাৰ প্ৰাইজ মানিৰ পৰিমাণ হৈছে $1,00,000। ভাৰতীয় নিৰিখত ইয়াৰ মূল্য হ'ল প্ৰায় ৮৫ লাখ টকা। প্ৰাইজ মানিৰ দিশৰ পৰা এই বেডমিণ্টন প্ৰতিযোগিতাখন অসমৰ ভিতৰতে সৰ্ববৃহৎ টুৰ্ণামেণ্ট বুলি জনালে অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদে। প্ৰাইজ মানি $1,00,000 মিনছ ইণ্ডিয়ান মানি 85 লাখ প্ৰাইজ মানি। মই ভাবোঁ অসমৰ এখন আটাইতকৈ হায়েষ্ট প্ৰাইজ মানি টুৰ্ণামেণ্ট এইখন টুৰ্ণামেণ্ট। টোটেল টুৰ্ণামেণ্ট 85 লাখ। মই এপ্ৰক্স 85 লাখ কৈছোঁ আৰু $1,00,000। ইফালে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ভাৰতকে ধৰি মুঠ 23খন দেশৰ প্ৰায় 461 গৰাকী বেডমিণ্টন খেলুৱৈ। ইয়াৰে অৰ্ধেক সংখ্যক বিদেশী আৰু অৰ্ধেক সংখ্যক দেশী খেলুৱৈ। লগতে খেল পৰিচালক ৰূপে আছে প্ৰায় 130 গৰাকী টেকনিকেল বিষয়া। এখন BWFৰ চেংচন টুৰ্ণামেণ্ট। ভাৰতীয় বেডমিণ্টন সন্থাৰ নেতৃত্বত অসম বেডমিণ্টন সন্থাই এই BWF ছুপাৰ 100খন গুৱাহাটীত আয়োজন কৰিছে। ইয়াত 461টা খেলুৱৈ পাৰ্টিচিপেট কৰিছে। তাৰে 50% ইণ্ডিয়ান প্লেয়াৰ আছে, 50% বিদেশী প্লেয়াৰ আছে। আৰু ইয়াত যিখিনি খেলুৱৈ আহিছে 23টা কাণ্ট্ৰি এইবাৰ পাৰ্টিচিপেট কৰিছে। যোৱা বছৰ কম আছিল, এইবাৰ আৰু বাঢ়ি গৈছে। আৰু এই খেলখন সম্পূৰ্ণৰূপে অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি খেলখন এটা আয়োজন কৰিছোঁ। তেখেতৰ প্ৰতিটো দৃঢ় পৰামৰ্শাই আমাক এই খেলখন ছাকচেছফুল কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। মঙলবাৰে প্ৰতিযোগিতাৰ প্ৰথম দিনা অনুষ্ঠিত হ'ল কোৱালিফাইং ৰাউণ্ড। আনহাতে দ্বিতীয় দিনা বুধবাৰেও অনুষ্ঠিত হৈছে কোৱালিফাইং ৰাউণ্ড। ইয়াৰ বিপৰীতে 5 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাউণ্ড অফ 16ৰ খেল। আজি প্ৰত্যেকটা ইভেণ্টেই হৈছে যে মেন ছিংগলছ, ওমেন ছিংগলছ, মেন ডাবলছ, ওমেন ডাবল, মিক্স ডাবলছ। আজি আৰু অহাকাইলৈ এইখন কোৱালিফাইং টুৰ্ণামেণ্ট। পৰহিৰ পৰা এইখন কমপ্লিটলি মেন ড্ৰ আৰম্ভ হৈ যাব। 4 দিন মেন ড্ৰ টুৰ্ণামেণ্ট হ'ব আৰু 8 তাৰিখে সামৰণি অনুষ্ঠান পৰিব। ভাৰতত পদাৰ্পণ কৰি গুৱাহাটীৰ পৰিৱেশত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে চীনৰ বেডমিণ্টন খেলুৱৈ। I think this is first I going out to play games. I was go there. I was excited, and I'm so happy go there to play games. And I played the game just now, and I played don't well, and but I was enjoying game here. I'm from China. তদুপৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছে এগৰাকী তামিলনাডুৰ মহিলা বেডমিণ্টন খেলুৱৈ। গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে কোৱালিফাইং ৰাউণ্ডৰ অভিজ্ঞতা। My world rank is 140. My national ranking is 13. We are started to play a higher tournament, so we are trying to play our best game. From India, I think so there are a lot of players are participating. Actually, most of them juniors are nowadays getting chances to play. Today I played mixed. Actually, I lost 3 games. Anyways, I'm having doubles tomorrow, so I should play my best game, so I can win. ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক ইউনেক্স ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ 100 আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠক অসম তথা ভাৰতৰ ছাটলাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়।
কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com